ৰঙালাও খেতিয়ে ইতিমধ্যে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে যি চহলা, এই চহলা অঞ্চল কৃষিপ্ৰধান অঞ্চল চহলাৰ যিসকল কৃষক আছে কৃষকসকলে। এই মুহূৰ্তত মই উপস্থিত আছোঁ চহলাৰ যি খেতিপথাৰ, সেই খেতিপথাৰত উপস্থিত আছোঁ আৰু যেনিয়ে চাই আপুনি তেতিয়া দেখিব কেৱল ৰঙালাও খেতি আৰু ৰঙালাও খেতিয়ে যি পূৰ্বৰ যি তেওঁলোকৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বোকাখাটৰ যি চহলা, এই চহলাৰ যিসকল যি কৃষক আছে কৃষকে প্ৰায় বিগত কেইবাটা বছৰ ধৰি ৰঙালাও খেতিয়ে তেওঁলোকে স্বাৱলম্বিতা হোৱাৰ লগতে তেওঁলোকে এক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে আপুনি যেনিয়ে যদি চাই আপুনি তেতিয়া দেখিব খুব সুন্দৰভাৱে ৰঙালাওসমূহৰ যি কলি, সেই কলি আৰম্ভ হৈছে আৰু কিছুদিনৰ পিছতেই আচলতে এই ৰঙালাওসমূহৰ যি গুটি, সেই গুটি আৰম্ভ হ'ব আৰু খুব সুন্দৰভাৱে আচলতে তেওঁলোকে জৈৱিক পদ্ধতিৰে তেওঁলোকে এই খেতি ইতিমধ্যে কৰিছে আৰু ইয়াৰে আচলতে যিজন কৃষক, এই কৃষকজনে তেওঁৰ যি স্বাৱলম্বিতা, তেওঁ কোনো চৰকাৰী চাকৰি বা কোনো ধৰণৰ বেলেগ তেওঁ চিন্তা নকৰি তেওঁ কেৱল খেতিৰ যোগেদি তেওঁৰ লগতে তেওঁৰ নিজৰ ৪-৫জন বন্ধুক লগত লৈ বা তেওঁ গাঁওবাসীক লগত লৈ ইতিমধ্যে খেতি কৰা পৰিলক্ষিত হৈছে আৰু মোৰ লগত কৃষকজন আছে, মই তেওঁৰ পৰা জানিম এইবাৰ কিমান বিঘা তেওঁ ৰঙালাও খেতি কৰিছে বা পূৰ্বতকৈ তেওঁ এইবাৰ কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে ৰঙালাও খেতিৰ যোগেদি। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব এইবাৰ কেনেধৰণৰ খেতি, কিমান বিঘা কৰিছে ৰঙালাও? বোকাখাট সমষ্টি আমাৰ সৰহসংখ্যা কৃষিজীৱী লোকে বসবাস কৰে। ইয়াত আপোনাৰ 90% মানুহে খেতি কৰে আৰু ইয়াত বহু আগৰ বছৰ যেনেকুৱা আছিল এই বছৰ আমাৰ বোকাখাট সমষ্টিৰ মাননীয় অতুল বৰা ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু NRL কৃতপক্ষৰ যোগেদি আমি কঠীয়া, বীজ, তেল সৰহসংখ্যা যিয়ে আপোনাক যাক লাগে যিয়ে এপ্লাই কৰিছিলে, যাৰ আপোনাৰ ট্ৰেক্টৰৰ RC আছে আৰু ডকুমেণ্ট খোপা আছে, সকলোকে তেল দিয়াৰ যোগান অতুল বৰা দেৱ ডাঙৰীয়াই সবল নেতৃত্বত আমাৰ বোকাখাট সমষ্টিত যেতিয়াৰ পৰা MLA হৈছে সেইদিনাৰ পৰা আমাৰ বোকাখাট সমষ্টিৰ সৰহসংখ্যা লোকে খেতিত মনোনিৱেশ কৰিছে বুলি মই ভাবোঁ আৰু কিছুমান লোকে নিজৰ পইচা লগাই খেতি কৰিছে, কিছুমানে চৰকাৰী পইচা অনুদান পাইছে খেতি কৰিবৰ কাৰণে আৰু কঠীয়া, বীজ ধৰি তেল আৰু খাৰ আৰু বোকাখাট সমষ্টিৰ কৃষি বিভাগেও সৰহসংখ্যা আমাক ছাপোৰ্ট কৰিছে আৰু বোকাখাট সমষ্টিত এবাৰ ৰঙালাও আপোনাৰ নাই কমেও 9 কোটি টকামানৰ ৰঙালাও যাওঁ বুলি আমি অনুমান কৰিছোঁ। ইয়াত 500-600তকৈ অলপ অধিকেই সংখ্যা লোকে খেতি কৰিছে, কিছুমানে 2 বিঘা কৰিছে, কিছুমানে 5 বিঘা কৰিছে, কোনোবা 40 বিঘা কৰিছে নে কিছুমানে 200 বিঘা পৰ্যন্ত খেতি কৰিছে। ইয়াত মানে সৰহসংখ্যা লোকে বহুত কষ্টৰ মাজেদি ইয়াত আপোনাৰ এই ৰঙালাও দেখিছে, ইয়াত আমি স্প্ৰিংকুলাৰেদি পানী দিছোঁ, দেখিছে চহলা বিলৰ ফালেদি আমি স্প্ৰিংকুলাৰ পানী লগাই খেতি কৰিছোঁ আৰু ইয়াত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাৰ দেৱ ডাঙৰ বলিষ্ঠ নেতৃত্ব আৰু দূৰদৰ্শীৰ কাৰণে আজি এই দিনবোৰ আগবাঢ়ি গৈছে বুলি আমি মানে ভাবোঁ। কাৰণ এইবাৰ কিমান বিঘা আপুনি খেতি কৰিছে? মোৰ এনে আপোনাৰ 35 বিঘা মোৰ নিজাববীয়া খেতি আছে আৰু আমাৰ আচমান চুব্বাহঁতেও খেতি কৰিছে আৰু বিভিন্নজনে খেতি কৰিছে। ইয়াত মানে নাম ক'লে নাম আজি আদায় নহ'বও পাৰে। যোৱা বৰ্ষত কিমান ৰঙালাও গৈছে? ইয়াৰ পৰা মই যোৱা বৰ 3 গাড়ী 16 চকীয়া গাড়ীত তিনি গাড়ী মই দিছিলোঁ, কিন্তু সেই সময়ত আপোনাৰ দামটো 4 টকা 3.5 টকাকৈ দিব লগা হয়। অলপ দুখৰে বিষয় এটা আছিল, কাৰণ ইয়াৰ পৰা আমি মানে তথাপি আমি লছ খোৱা নাই, কাৰণ ৰঙালাও আপোনাৰ এটা ৱেট 7 কেজি 8 কেজি পৰ্যন্তলৈকে হয়। চ' ইয়াত আপোনাৰ দেখিছে আৰু আপোনালোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অকল আমি নগৰীয়া নিউজ নকৰি আজি পথাৰৰ মাজতো আপোনালোকে আহি আজি খেতিয়কক এটা মনোনিৱেশ উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে আপোনালোককো অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আচলতে এনেদৰে তেওঁলোকে খুব সুন্দৰভাৱে কৃষি হৈছে আৰু মোৰ লগত আৰু এজন কৃষক আছে, মই তেওঁৰ পৰা জানিম। দাদা, আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। এইবাৰ কিমান বিঘা আপুনি খেতি কৰিছে? মোৰ বেছি নাই, মোৰ প্ৰায় 8-9 বিঘামান আছে। তো এইবাৰ যোৱা বছৰতকৈ এইবছৰ ভাল হৈছে গছবিলাকো, কিন্তু গ্ৰোথটো ভাল হৈছে। চাওঁ কেনেকুৱা হয় প্ৰডাক্ট। কি প্ৰজাতি এইটো আচলতে যিটো খেতি, এই যিটো ৰঙালাও? 137 আছিলে বীজটো। 137। যোৱা বছৰ কিমান টকাৰ আচলতে আপুনি কৰিছিলে? আৰু মোৰ বেছি নাছিলে, মোৰ 1 গাড়ীমান হৈছিলে, মই 1 গাড়ী দিলোঁ। 1 গাড়ীত 33 টন মান আছিল। এই বছৰ কিমান পৰিকল্পনা? এই বছৰ অলপ বেছি হ'ব বুলি ভাবিছোঁ, মানে বীজটো ভাল পালোঁ আৰু গ্ৰোথটো ভাল হৈছে গছৰ। আৰু যিহেতু বতৰ ইমান ভাল নাছিলে, আমি স্প্ৰিংকলাৰ দি পানী দিছোঁ, সেইকাৰণে অলপ ভাল হৈছে গছবিলাক। বৰষুণৰ অভাৱত অলপমান কষ্ট হৈছিলে, কিন্তু উপায় নাই আৰু নদীৰ কাষত আছে আৰু স্প্ৰিংকলাৰ দি নিজে আৰু তেল ভৰাই পেলাই মেচিন দি স্প্ৰিংকলাৰ দি পানী দিলোঁ, সেইকাৰণে অলপ ভাল হৈছে গছবিলাক এতিয়া বৰ্তমান।
নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে এই যে বৃহত্তৰ আচলতে এই যুগনীয়া পথাৰ আচলতে যুগনীয়া এই এটা কৃষি প্ৰধান অঞ্চল আৰু এই যুগনীয়া কৃষি প্ৰধান অঞ্চলত যি ৰাজীৱ ছেত্ৰী নামৰ যিগৰাকী উদীয়মান যুৱক আছে এই যুৱকজনে তেওঁৰ যি নিজৰ প্ৰচেষ্টাত আচলতে তেওঁ চৰকাৰী যি সাহায্য সেই সাহায্যৰ লগতে তেওঁ বিভিন্ন ধৰণৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ যি অনুদান সেই অনুদানৰ যোগেদি তেওঁ ইতিমধ্যে প্ৰায় 40 বিঘাৰ পৰা অধিক আচলতে তেওঁ খেতি কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে ৰঙালাও যিসমূহ ৰঙালাও আচলতে খুব সুন্দৰভাৱে ৰঙালাও ফুল ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছুদিনৰ পিছতে এই ৰঙালাওসমূহ আৰম্ভ হ'ব আৰু তাৰ পিছতে তেওঁ এইবাৰ প্ৰায় 9 কোটি টকাৰ ইয়াৰ পৰা তেওঁ ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ যিসমূহ থলুৱা কৃষক আছে কৃষকসকলৰ যিসমূহ ৰঙালাও তেওঁ বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।